নমস্কাৰ ছাৰ বাইদেউসকল ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীসকলৰ 18 মাহৰ দিয়ে এৰিয়াৰৰ টকাখিনি কেইটা কিস্তিত তেওঁলোকে লাভ কৰিব সেই সম্বন্ধে আমি শেহতীয়া খবৰ লৈ আহিছোঁ হয় ছাৰ বাইদেউসকল আপোনালোকে ঠিকই শুনিছে যে আপোনাৰ কৰোনা কালৰ সময়ত চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যি আপোনাৰ দিয়ে তেওঁলোকৰ বাঢ়িবলগীয়া আছিল সেয়া আপোনাৰ কেন্দ্ৰীয় চৰকাৰে আপোনাৰ কৰোনাৰ দহাই দি সেয়া আপোনাৰ ৰখাই থৈছিলে সেয়েহে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ এনেকৈ দিয়ে ৰৈ আপোনাৰ 18 মাহৰ দিয়ে আপোনাৰ বাকী আছিলে আৰু সেইকাৰণে 18 মাহৰ দিয়ে এৰিয়াৰৰ বকেয়াৰ বিষয়টো পুনৰাই আপোনাৰ উপস্থাপন হৈছে আৰু এয়া নিশ্চয় আশাৰ খবৰ কিয়নো আপোনাৰ নিজৰ পাবলগীয়া টকাৰ পৰা যদি বঞ্চিত হৈ আছে আপোনাৰ টকানো কাক নালাগে আনহাতে আমাৰ চেনেলটো যিহেতু অসমৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত প্ৰতিষ্ঠিত সেয়ে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ ওপৰত জড়িত প্ৰতিটো শেহতীয়া খবৰ আমি লৈ আহোঁ সেয়েহে আপুনি যদি চৰকাৰী কৰ্মচাৰী বা পেঞ্চনাৰ তেনেহ'লে নিশ্চয় আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আদৰি ল'ব আনহাতে আপুনি যদি বিচাৰে আমি এনেকুৱা খবৰ আপোনালোকক নালাগে তেনেহ'লে আমাৰ ক'বলগীয়া একো নাই যিয়ে নহওক সেয়া আপোনাৰ ব্যক্তিগত বিষয় কিন্তু আমি সদায় চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত শেহতীয়া খবৰসমূহ লৈ আহোঁ ছাৰ বাইদেউসকল বৰ্তমান সময়ত আপোনাৰ কৰ্মচাৰী পৰিষদৰ পৰা আৰম্ভ কৰি অখিল ভাৰতীয় আপোনাৰ কৰ্মচাৰী সংঘই আপোনাৰ প্ৰধানমন্ত্ৰীৰ লগতে বিত্তমন্ত্ৰীক বাৰে বাৰে তেওঁলোকে লিখিতভাৱে জনাই আছে যে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে পাবলগীয়া 18 মাহৰ দিয়ে এৰিয়াৰ টকাখিনি মোকলাই দিব লাগে আৰু এই প্ৰসংগত বৰ্তমান সময়ত আপোনাৰ যি আপোনাৰ সামাজিক মাধ্যমতে কালনৰ সৃষ্টি হৈছে আৰু সেইমতে আপোনাৰ 18 মাহৰ দিয়ে বকেয়াটো আপোনাৰ 3টা কিস্তিত পাবলৈ সক্ষম হ'ব আপোনালোকে ঠিকই শুনিব যে কৰ্মচাৰী পৰিষদে এই ক্ষেত্ৰত আপোনাৰ কেন্দ্ৰীয় চৰকাৰক জনাইছে যে আপোনালোকে যদি ইমান পৰিমাণৰ টকাখিনি সমগ্ৰ ভাৰতবৰ্ষতে দিব নোৱাৰে তেনেহ'লে আপোনালোকে কমচে কম 3টা কিস্তিত আপোনালোকে দি দিয়ক আৰু যিহেতু সন্মুখত 2024 চনত আপোনাৰ লোকসভা নিৰ্বাচন সেয়ে লোকসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি আপোনাৰ 18 মাহৰ দিয়ে এৰিয়াৰ বকেয়াৰ টকাখিনি আপোনাৰ 3টা কিস্তিত দিব বুলি বিভিন্ন সামাজিক মাধ্যমত বাতৰি সম্প্ৰচাৰ হৈছে সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টোত নিশ্চয় এটা লাইক দি আপোনালোকৰ আন বন্ধুবৰ্গলৈ শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ